অনলাইন ট্ৰেডিং বন্ধ আৰু অনলাইন ট্ৰেডিংৰ কেলেংকাৰী তদন্তৰ দাবীত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অনলাইন ট্ৰেডিংৰ দোষীসকলক শাস্তি প্ৰদান কৰক আজি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো অনলাইন ট্ৰেডিং কেলেংকাৰী তদন্তৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনামূলক কাৰ্যকলাপে অসমৰ সমাজ জীৱনত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে শেহতীয়াকৈ সুমি বৰা, তাৰ্কিক বৰা, দীপাংকৰ বৰ্মন, মাইনাও ব্ৰহ্ম আদি ব্যক্তিৰ দ্বাৰা পৰিচালিত অনলাইন ট্ৰেডিংৰ দ্বাৰা হাজাৰ হাজাৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ পিছত অসম আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতো দোষীক ধৰা পেলোৱাত পলম হোৱাত আৰক্ষীৰ ব্যৰ্থতাৰ লগতে অপৰাধীক আৰক্ষীৰ ৰাজ আতিথ্য দিয়া কথাই এই ক্ষেত্ৰত আৰক্ষী জড়িত হৈ থকাৰ লগতে মন্ত্ৰী আমোলা অঙহী বঙহী জড়িত হৈ আছে বুলি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে কয়। সেয়েহে এই বিষয়ত চিবিআইৰ তদন্তৰ হলেও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিৰীখ ক্ষিপ্ৰতাৰে কৰি তদন্ত কৰিবলৈ বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে দাবী জনায় আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। এই যে এটা অনলাইন ট্ৰেডিংৰ যি এটা কেলেংকাৰী অসমত সংঘটিত হৈছে, এই কেলেংকাৰীৰ প্ৰতিবাদত আজি সমগ্ৰ অসমতে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় ভূপেন বৰা ডাঙৰীয়াই নিৰ্দেশ দিছে যে আমি প্ৰত্যেক জিলা সদৰত আজি উপায়ুক্তৰ জৰিয়তে আয়ুক্তৰ জৰিয়তে গভৰ্ণৰলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব লাগে, যিহেতুকে এই অনলাইন কেলেংকাৰীটো এটা ডাঙৰ কেলেংকাৰী অসমত সংঘটিত হৈছে। লাখ লাখ কোটি কোটি টকাৰ কেলেংকাৰী হৈছে আৰু এইটো এতিয়া অকল চিবিআই নহয়, চিবিআই এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ বা ন্যায়াধীশৰ তেওঁৰ তদাৰকত এই এটা মানে এই তদন্তৰ ব্যৱস্থা কৰিব লাগে। এইবিলাক আমি দাবী লৈছোঁ আৰু যিখিনি দোষী, এই দোষীখিনি যাতে কোনো কাৰণত খাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰে আজি প্ৰতিবাদত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। চাওক, সুমি বৰা, তাৰ্কিক বৰা, দীপাংকৰ বৰ্মন, মাইনাও ব্ৰহ্ম এই যে অনলাইন ট্ৰেডিং কৰি আজি অসমৰ মানুহৰ পৰা হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে লুণ্ঠন কৰি নিলে আৰু তেতিয়া পুলিচ প্ৰশাসনে কি হ'ল, পুলিচ প্ৰশাসনে যিটো ক্ষিপ্ৰ গতিত তেওঁলোকে তদন্ত কৰিব লাগিছিল আজি কৰা নাই। দীপাংকৰ বৰ্মনে তেওঁ গুৱাহাটীতে আজি কেইবাবছৰ আগৰ পৰা তেওঁ অনলাইন ট্ৰেডিং কৰি মানুহক লুণ্ঠন কৰি আছিল, কিন্তু পুলিচে গম নাপালে। ইফালে সুমি বৰা আৰু তাৰ্কিক বৰাৰ লোকেশ্যন পুলিচে কয় এবাৰ মেঘালয়ত আছে, এবাৰ নেপালত আছে, কিন্তু ওলাল নিজৰ ঘৰৰ ওচৰতে। গতিকে আৰু তেওঁলোকক ধৰাৰ পাছতো যিটো VIP তেওঁলোকক আতিশয্য দিছে, VIP যিটো তেওঁলোকক ব্যৱহাৰ কৰিছে এজন অপৰাধীক, ইয়াত আমাৰ সন্দেহ হৈছে যে ইয়াত পুলিচ সম্পূৰ্ণভাৱে ইয়াত জড়িত আছে। আৰু অকল পুলিচ বিভাগেই নহয়, অসম পুলিচেই নহয়, ইয়াৰ লগত আমাৰ মন্ত্ৰী আমোলাৰ তেওঁলোকৰ অঙহী বঙহী ইয়াত জড়িত হৈ আছে। গতিকে এতিয়া বৰ্তমান চৰকাৰে চিবিআইৰ তদন্ত ঘোষণা কৰিলেও আমি তাক মানি লোৱা নাই। আমি বিচাৰিছোঁ যে চিবিআইৰ তদন্ত হওক, কিন্তু সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশৰ নিৰীক্ষতহে এই তদন্ত হ'ব লাগে আৰু এনেধৰণৰ প্ৰভিজন আমাৰ আইনত আছে। সেয়ে আমি বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশৰ নিৰীক্ষত এই সম্পূৰ্ণ তদন্ত হ'ব লাগে আৰু ক্ষিপ্ৰতাৰে তদন্ত হ'ব লাগে, দোষী সম্পূৰ্ণৰূপে শাস্তি পাব লাগে। অকল এই অনলাইন ট্ৰেডিঙত ইয়াত আমি দেখিছোঁ যে ইয়াত ৰজা মহলো ইয়াত জড়িত হৈ আছে। গতিকে ইয়াৰ সম্পূৰ্ণ তদন্ত হৈ ইয়াৰ উপযুক্ত বিহিত শাস্তি আমাৰ দোষীয়ে পাব লাগে। বিহালীৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ দাসৰ ৰিপৰ্ট, চৌহানা লাইভ।